কৰিম বহুত এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইসকলৰ কাৰণে বহুত এটা ভাল খবৰ আহিছে কাৰণ SBI ৰ ফালৰ পৰা এটা নটিফিকেশ্যন ৰিলিজ কৰিছে য'ত নেকি আপোনালোকে SBI এপ্ৰেণ্টাইজ পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্ৰেণ্টাইজ পোষ্ট মানে কি আপোনালোকে চাগে গমেই পায় 12 মান্থৰ এটা অন দ্য জব ট্ৰেইনিং প্ৰগ্ৰাম হয় য'ত নেকি আপোনালোকৰ ষ্টাইপেণ্ড হিচাপে 15,000 দৰমহা দিয়া হ'ব আৰু আপোনালোকৰ এইটো 1 ইয়াৰৰ কাৰণে থাকিব এইটো এপ্ৰেণ্টিছশ্বিপ বুলি কয় আণ্ডাৰ এক্ট 1961 ঠিক আছে তো ইয়াত টোটেল পোষ্ট আপোনাৰ 7,150টা পোষ্ট ওলাইছে তো নটিফিকেশ্যন অলৰেডি ৰিলিজ কৰিছে তো আপোনালোকে অলৰেডি আবেদন চলি আছে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব যদি আমাৰ দ্বাৰা এপ্লাই কৰিব বিচাৰে আৰু ইয়াৰ আপোনাৰ লাষ্ট ডেটটো আছে 15 জুন এক্সটেণ্ড কৰিছে ঠিক আছে প্ৰথমে 8 জুন আছিল এতিয়া 15 জুন এক্সটেণ্ড কৰিছে আৰু আপোনাৰ ফিজ পেমেন্ট 15 জনত কৰিব লাগিব তাৰ আগতে মানে 15 জনত কৰিব লাগিব আৰু আৰু এক্সাম ডেটটো আপোনাৰ জুলাই মান্থত হ'ব চাগে তো এইটো বৰ্তমানলৈকে ৰিলিজ কৰা নাই ৰিলিজ কৰিব আৰু আপোনাৰ ফিজ যদি চাও জেনাৰেল কাষ্ট OBC আৰু EWS ক্যান্ডিডেট 300 পে কৰিব লাগিব বাকি আপোনাৰ ST SC ক্যান্ডিডেটৰ কোনো ফিজ নাই যিসকল PWD আছে দিব্যাং ক্যান্ডিডেট হেসকলৰ কোনো ফিজ নাই পেমেন্ট মোডটো অনলাইন হ'ব আৰু ইয়াৰ এজ লিমিট আছে আপোনাৰ 28 ঠিক আছে মিনিমাম 20 হ'ব লাগিব তাৰ পিছত আপোনালোকৰ কোৱালিফিকেশন যদি বিচাৰে তেনেহলে গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব এনি ৰিকগনাইজ ইউনিভাৰ্সিটি ঠিক আছে উইথ লোকেল ল্যাঙ্গুৱেজ মানে আৰু লোকেল ল্যাঙ্গুৱেজৰ নলেজটো থাকিব লাগিব উইথ নহয় বাৰু নলেজটো থাকিব লাগিব তো ইয়াত যদি আপুনি পোষ্ট চাই টোটাল আসামত কিমানটা পোষ্ট আছে ইয়াত চাব পাৰিছে আসামত ইয়াত চাব আসামত আপোনাৰ কিমানটা পোষ্ট আছে টোটাল 368টা পোষ্ট আছে ঠিক আছে ইয়াত আপোনাৰ 360 পোষ্ট আছে ইয়াত যদি চাই তে জেনাৰেলৰ 168 EWS 36 পিছত আপোনাৰ OBC ৰ আছে 99 তাৰ পিছত ST 44 SC 25 ঠিক আছে তো যদি এপ্লাই কৰিব বিচাৰে ডেসক্ৰিপচনত যেটো WhatsApp নম্বৰ আছে এটো তো যোগাযোগ কৰিব আপুনি আপোনালোকক WhatsApp অনলাইন এপ্লাইটো কৰাই দিম ঠিক আছে আৰু এইখিনি আছিল আপডেট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় লৈ আহিব আজিলৈ মানে থ্যাংক ইউ